মিটা দচ্ছ চুলাই তোমাৰ ডাঙৰ বেমাৰ হৈ গৈছে কি কব আপোনাক খবৰ নিশ্চয় ভাল আজি হৈছে আপোনাৰ বুধবাৰ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ডিব্ৰুগড়লৈ ডিব্ৰুগড় ধুনুক দেখাবলৈ নিম এতিয়া ধুনুন হৈয়ে আছে কেইবাজে 8টা বেটা আজি বন্ধ বাৰু এতিয়া আমি যাবলৈ আছোঁ ধুনুক উঠাই মেলি লৈ যাম আমি ৰুটি খাই ল'ম আৰু বেটাকো খুৱাই ল'ম আৰু ধুনুক বাটাত খুৱামগৈ তাৰ কাৰণে লৈ যাম তেতিয়ালৈ চাই যাব ব্লগটো একেবাৰে শেষলৈকে মেডিকেল গৈ আছোঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ বাটাত আমি ওলালোঁ যাবলৈ কাৰণে ধুনুকো উলিয়াই ল'লোঁ ধুনুন কেনি যাবা কৈ দিয়াচোন নহয় নহয় এতিয়া কেনি যাবা তুমি সেইটো কথা কোৱা বিকিত দা হ'লে নাজানো বিকিত দাদাই আমাক লৈ যাব আবু পৰিলে যে আবু দুখ পালে যে হয় নহয় হাতত আবু দুখ পালে সেইকাৰণে বিকিত দাদাই আমাক লৈ যাব আমি এতিয়া কেনি যাম ডক্টৰ ওচৰলৈ কেলৈ যাম নহয় আবু বুক পালেতো নহয় এতিয়া কেলৈ যাম এতিয়া তোমাৰ কি হৈছে তাত এতিয়া কি কৈছিলা তুমি বুবুক আগত কি হৈছিলে তেলে গৈ থাকোঁ বলক বাটত আপোনালোকক লগ পাই আছোঁ কোন বুজি নাপায় এইটো তোমাৰ এটা কাকা তাৰ লিখা খামনি লৈ লৈছে সেইটো তোমাৰ এটা দাদীয়ে মই খাম আৰু এটা তুমি ঘৰত গৈ খাবলৈ এইফালে বহা দেখিলা ইমান ডাঙৰ দলং দেখিছা নাই ইমান ডাঙৰ দলং এখন তিনি মাহৰ পৰা কমবা অহা নাই ডাঙৰীয়া এইটো ডাঙৰীয়া আগত গৈ আছে আমি তো আমার কি কৰিম কি কব মিটা দচ্ছ চুলাই তোমাৰ ডাঙৰ বেমাৰ হৈ গৈছে ডাঙৰ বেমাৰ আগতে মই এতিয়া মেডিকেল কলেজ বুলি ক'লে নকলে কেনেকে জানিম এইফালে নিয়া মই ডিব্ৰুগড় আগত আছে চিলেনা আগত আছে এতিয়া পুলিচ আহিছে ভিডিঅ' কল কৰিতো আমি দক্ষতে গতো ভিডিঅ' কল কৰিব লাগে
কি আমি দত্ততে গটো কি কৰিম দিদি দিম দৰতে ভিডিঅ' কল কৰিম দত্ত কৰিম আবাই দি যাব তুমি এইবোৰ টকটক কৰি আছা যে সেইকাৰণে নাই দিয়া টকটক কৰি আছা কাৰণ বাবা লিছে চোৱা মই দত্ততে লবলৈতো মই তাৰ আমি তুমি এইবোৰ টকটক কৰি থাকিলে মই নকৰোঁ এতিয়া মই কাটি ঠিক পালোঁ পালো আমি হুঁচাৰে যে এই হুঁচাৰে আমাৰ আছে পাই দাম খোলা আছে ভাগ্য ভাল মগু না আছে 10 টকীয়াত আছে না তিনটা হল এইটো জ্বলা দিছে জ্বলা দিয়ক অকণমান ভোট জলকীয়া নালাগে আমাক হয় দিয়া ফুচকা মই খাওঁ খাবা নি এই আইচক্ৰীম কোনো দৰকাৰ নাই ফুচকা খা লুকুৱাই মোক অকণমান দিয়া ভায়েকৰ পৰা মনে মনে লুকুৱাই দেই একেবাৰে স্কুলত খাইছিলোঁ এইটো এতিয়া খাইছোঁ হেৰি ল'লা নি তুমি আছে এইটো টেষ্টি আছে মানে অঁ হয় নি ফুচকা পটাপট খোৱা মেডিকেলৰ পৰা ওলাই আহিলোঁ আহি এতিয়া মেইন ৰাস্তাত ইয়াত ফল দেখিলোঁ ইয়াতে ফল লৈ যাম আৰু কাৰণ মেইন টাউনত ডিব্ৰুগড় টাউনত নাই সোমোৱা আমি বাইপাছ হৈ আহিছিলোঁ আৰু বাইপাছ হৈ ঘৰলৈ যামগৈ এইফালে মৌচুমী নাপালোঁ মৌচুমী বেচাৰি বেটা এইফালে গৈছে আৰু এইফালৰ পৰা মৌচুমী লৈ লওঁ তাৰপৰা আপোনালোকক দেখাই থাকিম আৰু গৈ থাকিম এইফালে ধুনুৰ ভিতৰতে বহি আছে গাড়ীৰ ভিতৰতে আছে আমি তাৰপৰা দেখাই মেলি হৈ গ'ল আপোনাৰ টেষ্ট দিছে কৈ আছোঁ আপোনালোকক ৰ'ব দেই বা ধুনীয়া আজি ওচৰৰ পৰা ট্ৰেইন দেখিছে দেই ট্ৰেইন দেখিলা বা যাবা নি কেনি যাবা নো এখন গুৱাহাটীলৈ যাবা ট্ৰেইনখন গৈ আছে বোলে কেনি জানো গৈছে আমি আহি আছোঁ আৰু লগতে ৰাস্তা পৰিৱেশটো অকণমান দেখাই দিছোঁ আজি বতৰ আপোনালোকে গম পাইছে কেনেকুৱা হয় আৰু এই ৰাস্তাত বগীবিল দলং পাই গ'লোহি বগীবিল দলংখনৰ ভিউটো আপোনাক অকণমান দেখাই দিছোঁ আমি আহি আছোঁ আৰু এইফালে চাওক ধুনুক শুইয়ে দিলেগৈ বাটতে আৰু তাক ৰাতিপুৱা সোনকালে উঠাই পিনি লৈ যোৱা হৈছিলে যে আৰু তাতে খোৱালোঁ তাকো আৰু তাতে খোৱা মেলা হৈ গ'ল ধুনুনৰ খোৱালোঁ কিন্তু এতিয়া ইয়াক খুৱাম বুলি আনিছোঁ কিন্তু এতিয়া সি কি কৰে জানো নাজানো আৰু আমি এতিয়া খাই লওঁ ধেমাজি আহি পাই গ'লোহি আৰু ইয়াত ধুনুনো উঠিলে লগতে আৰু এইফালে চাওক ৰাজহোটেল আমি ইয়াতে খাম আৰু আপোনালোকক অকণমানকৈ দেখাই থাকিবলৈ চেষ্টা কৰিম আপোনালোকে চাই যাব সেই ঘৰলৈকে এইটো চাওক ধুনুন উঠিলে আৰু চাৰ্জ লোৱা নাই ল'ব আৰু এয়া আপোনালোকক দেখাম তাৰ চাৰ্জ লোৱাৰ কাণ্ড চাওক এয়া আগফালে বিকি আছে সি বিকি ওচৰলৈ গৈছে আৰু মানে তাক মানে গাড়ী চলাব লাগে গিয়াৰ দবাব লাগে কিবা কিবি আৰু তাৰ আগত বহিব লাগে খালি
এয়া চাওক তেতিয়াহ'লে ব'লকচোন গৈ থাকোঁ আৰু খাবৰ কাৰণে। এতিয়া বাজিছে 3:30। আপোনালোকক লগ পাই আছোঁ বাৰু। এতিয়া মামাম খাবলৈ আহিছোঁ হয় ন ধুনু? ধুনু মামাম নাখায়, ধুনু ভাল হয়। চেণ্ডেলযোৰ খুলি পেলাই ধুনীয়াকৈ গাড়ীৰ ভিতৰত বহি আছিলে। তাৰপৰা লাহে চেণ্ডেলযোৰ খোলা নাথাকিলে আৰু লাহে গাড়ীখন লৈ গুচি আহিলে। কলাক্ষেত্ৰত কি হ'ল? মাধৱদেৱ কলাক্ষেত্ৰত গাড়ী খালি দেখাইছিলে দেখাবলৈ আহিছিলে নে? চাই আছো মোবাইলত। দামী কি উলিয়ালে? এয়া চাওক আমাৰ খানা আহি গ'লগৈ। আমি নিৰামিষ থালি লৈছোঁ আৰু আপোনালোকক দেখাইছোঁ দেই কি লৈছোঁ। বেটাই কিন্তু থালিখন ল'বলৈ মনা কৰিছিলে, তাৰে বাচন এখন দি দিয়াহে ভাল আছিলে বুলি কৈছে। আৰু ই নাখায় যে, সেইকাৰণে এইফালে দালি আছে, তাৰকা আছে, আৰু এইফালে আছে এইটো ক্ষীৰ, আৰু আছে পনীৰ, আৰু এইফালে চাওক পাপৰ, আৰু এইফালে আছে তিতা কেৰেলা আৰু আলু ভাজি। আৰু টেষ্টি খানা আমি খাই লওঁ। আৰু আপোনালোকে যদি ইয়ালৈ আহে খাব পাৰিব নিৰামিষ থালি, বহুত বেছি ধুনীয়া। মামাম দিছে নে? এই মামাম দিছে নে? এই মামাম নোখোৱা নি? জলকীয়াটো নাখায়, জলকীয়া খায়। কিমান হ'ল? আমাৰ খোৱা মেলা হৈ গ'ল আৰু এইফালে ধুনুনকো খুৱাব লৈছিলোঁ, কিন্তু ধুনুনে ইমান যে আমনি কৰিছে, নাখায় মানে তাৰ বহুত বেছি দিগদাৰ। এইফালে ঘৰত গৈ খুৱামগৈ আৰু ধেমাজি পালোঁহি যেতিয়া ঘৰ পামগৈ। আৰু এইফালে বিকিয়ে ধুনুনক আনি ইয়াতে বহুৱাই থৈছে, আমি খাই ল'লোঁ আৰু বিকিয়ে খাই বৈ আহিলে। এয়া চাওক ধুনুনে গান শুনি বহি আছে গাড়ীতে। আৰু তেতিয়াহ'লে ব'লকচোন আমি গৈ থাকোঁ আৰু আপোনালোকক লগ পাই আছোঁ বাটত গৈ পিনি। এয়া চাওক আমি আহি লখিমপুৰ পাই গ'লেহি। আৰু ধুনুনক কেইবাটাও তেজৰ পৰীক্ষা কৰিবৰ কাৰণে দিছে, মানে 4টা নে 5টামান পৰীক্ষাই দিছে আৰু এক্সৰে দিছে। আৰু সেইকাৰণে মানে ভাল লগা নাই, কিবা হয় মানে কাহটো হৈ আছে। আপোনাৰ এমাহে হৈ গ'ল। আপোনালোকে আশীৰ্বাদ কৰিব দেই ধুনুনৰ কাৰণে, যাতে ধুনুনৰ সোনকালে ভাল হৈ যায়। আৰু সৰু ল'ৰা যে বহুত বেছি কষ্ট পাই আছে, এমাহ হৈ গ'ল যে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।